এনে গমে পাইছে আপোনালোকে ECG মেচিন এটা নোহোৱা হৈছে এইটো ইতিমধ্যে আপোনালোকে ফাৰ্মাচিষ্টৰ পৰা গমে পালে যে কোন তাৰিখে আহিছিলে তাৰপিছত সেইটো চবে শিকিলে তাৰমানে আমাৰ GNM ষ্টাফ আৰু আমাৰ ফাৰ্মাচিষ্ট গৰাকীও আছে আৰু ফ'ৰ্থ গ্ৰেড তেওঁলোকে শিকিলে কেনেকৈ অপাৰেট কৰিব লাগে অপাৰেটৰ আহিলে শিকাৰ পিছত তেওঁলোকে মানে ক'ত থ'ব বুলি ক'লে যে ক'ত থ'ম এতিয়া মেচিনটো এতিয়া আমি ক'লোঁ যে এইটো মেচিন য'ত তলা লগা থাকে লেবৰেটৰীৰ তলা লগা থাকে লেবৰেটৰীত থৈ দিয়ক তেতিয়াৰ পৰা মানে মেচিনটো আমি লেবৰেটৰীত থোৱাৰ পিছত আমি আকৌ মাজত ৰিপেয়াৰিং কৰিছিলোঁ লেবৰেটৰীটো তাৰপিছত যেতিয়া আমাৰ কোম্পানীৰ মানুহ আহিলে ইনষ্ট্ৰুমেণ্টবিলাক চাব আহে মাজে মাজে আহিলে অহাৰ পিছত মানে ফাৰ্মাচিষ্টে ক'লে যে বাইদেউ মই ECG মেচিনটো বিচাৰি পোৱা নাই এতিয়া মই ক'লোঁ যে গোটেই হস্পিটেলখন বিচাৰকচোন ক'ত ৰিপেয়াৰিং কৰাৰ সময়ত হয়তো ক'ৰবাত বেলেগত থৈছে তাৰপিছত তেওঁ চাই ক'লে যে নাই মেচিনটো মই পোৱা নাই এতিয়া আমি জনিয়েটো ছাৰক মই জনালোঁ আমাৰ দৰং ডিষ্ট্ৰিক্টৰ জনিয়েটো ছাৰক ক'লে যে ছাৰ এইটো FIR দিব লাগিব পুলিচক জনাওঁ ছাৰে ক'লে আপুনি এখন FIR দি দিয়ক সেইমতে আমি পুলিচক জনাইছোঁ আজি পুলিচো আহিলে এতিয়া আপোনালোকে মিডিয়াই আপোনালোকে গম পালে এইখিনি আমাৰ আৰু ক'বলগীয়া দুজন থাকে লেবৰেটৰী টেকনিচিয়ান কিন্তু লেবৰেটৰীটো আমাৰতো তেওঁলোকৰ মৰ্ণিং ডিউটি শেষ হোৱাৰ পিছত 2 বজাৰ পিছত তলা লগা থাকে লেবৰেটৰী ইউজ নহয় তাৰমানে 2 বজাৰ পিছত যিকেইটা ৰুম ইউজ নহয় সেইকেইটা আমাৰ তলা লগাই দিয়ে চকীদাৰে এতিয়া তেনেকুৱা হ'ব চোৰ হোৱাই চোৰ মানে মিচিং যিহেতু চোৰ হোৱা বুলিয়ে ক'ব লাগিব আমিতো এতিয়া আইনীভাৱে যাব লাগিব আৰক্ষী তদন্তৰ কাৰণে আমি আজিতো তদন্ত হৈছেই আজি প্ৰিলিমিনাৰীখিনি কৰি গৈছে নেক্সট আকৌ আহিম বুলি কৈছে তেওঁলোকে তদন্ত কৰি কি কয় মানে সেইটোলৈ আমি অপেক্ষা মূল্যটো ঠিক মই ক'ব নোৱাৰিম আমাৰ এটা ৰেঞ্জ থাকেতো ইমান মূল্যৰ মই মূল্যটো ধৰিব নোৱাৰিম যন্ত্ৰটো গুৰুত্বপূৰ্ণ আছিলে সেইটো আমাৰ টেকনিচিয়ান নাই কাৰণ আমি চলাব পৰা নাছিলোঁ তাৰ বাবে আমি জনিয়েক্টৰ ছাৰলৈকে এখন লিখিও দিছিলোঁ ছাৰ আমাক এজন টেকনিচিয়ান দিয়ক আমাৰ যন্ত্ৰটো মানে চলাব পৰা নাই সেইখনো লিখা হৈছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110